Hello friends, welcome to the channel. আজি আমি এইটো ভিডিঅ' শিকিম যিবোৰ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেন্ট আছে সেই মানে অসমীয়াত ক'বলৈ গ'লে যিবোৰ আৰ্থিক উপকৰণ আছে তাৰ বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ জানিম ইকুইটি শ্বেয়াৰ্ছ কি, ETF কি হয় আৰু মিউচুৱেল ফাণ্ড কি হয় আৰু বণ্ডছ কি হয়। আৰু এইটো ভিডিঅ' আজি আপুনি শেষলৈ চাব। এই ভিডিঅ'টোত মই আপোনালোকক লেপটপৰ স্ক্ৰীনত দেখাম আৰু বিশেষকৈ এটা কম্পেৰিজন দেখাম আপোনালোকক, যেনেকৈ ETF আৰু যিকেইটা ষ্টকছ আছে সেই ষ্টকছৰ আৰু ETFৰ মাজত পাৰ্থক্য কি, আৰু এই পাৰ্থক্যটো আপোনালোকক মই দুইটাৰ মাজত যিখন চাৰ্ট আছে সেই চাৰ্টখন কম্পেয়াৰ কৰি পিনে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম। এতিয়া ইকুইটি শ্বেয়াৰ কি, মই যোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আপোনালোকে যদি এটা কোম্পানীৰ পৰা এটা শ্বেয়াৰ কিনে তেতিয়া সেই কোম্পানীটোৰ সেই সৰু অংশটোৰ আপোনালোকে শ্বেয়াৰ হোল্ডাৰ হ'ব পাৰে, অৰ্থাৎ আপুনি সেই শ্বেয়াৰটোৰ মানে সেই কোম্পানীটোৰ সেই অংশটোৰ মালিক হ'ব পাৰে। ঠিক সেইদৰে আপুনি যদি ৰিলায়েন্সৰ 10টা শ্বেয়াৰ কিনে তেতিয়াহ'লে আপুনি ৰিলায়েন্স কোম্পানীটোৰ বা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ সেই এটা সৰু অংশৰ আপুনি শ্বেয়াৰ হোল্ডাৰ হ'ব। আৰু কোম্পানীয়ে যদি প্ৰফিট কৰে তেতিয়া আপুনি কোম্পানীটোৰ লগত আপোনাৰো লাভ হ'ব, আৰু যদি লাভ হয় তেতিয়াহ'লে কোম্পানীয়ে ডিভিডেণ্ড ডিক্লেয়াৰ কৰে। এতিয়া ডিভিডেণ্ড বুলি ক'লে, এতিয়া ধৰি লওক আপোনালোকৰ এটা কোম্পানী যদি ডিভিডেণ্ড দিয়ে, ডিভিডেণ্ড মানে হ'ল ডিভিডেণ্ড ইল্ড। এতিয়া যিকোনো এটা কোম্পানী, যিবোৰ কোম্পানীয়ে সাধাৰণতে ডিভিডেণ্ড দিয়ে, চব কোম্পানীয়ে নিশ্চয় নিদিয়ে, কিন্তু যিবোৰ কোম্পানীয়ে ডিভিডেণ্ড দিয়ে সেই ডিভিডেণ্ড দিয়া কোম্পানীবোৰৰ ডিভিডেণ্ড ইল্ডৰ এটা পাৰ্চেণ্টেজ থাকে। ধৰি লওক আপোনাৰ ডিভিডেণ্ড দিয়া কোম্পানীটোৰ আপোনাৰ বোলে ডিভিডেণ্ড ইল্ড 5%, তেতিয়া গোটেই বছৰটোত আপুনি যিমান টকাৰ শ্বেয়াৰ আপোনাৰ ওচৰত থাকিব সেইখিনি বৃদ্ধি হয়, যিটো পৰিমাণৰ হৈ থাকিব। ধৰি লওক আপুনি 10,000 টকাৰ আপোনাৰ শ্বেয়াৰ কিনা আছে, শ্বেয়াৰটোৰ প্ৰাইচটো বৃদ্ধি হৈ পিনে আপোনাৰ 10,000 টকাৰ পৰা গৈ পিনে সি ধৰি লওক আপোনাৰ 40 বা 50,000 টকাৰ আছে, তেতিয়াহ'লে 50,000ৰ 5% আপুনি বছৰটোত ডিভিডেণ্ড পাব। আৰু ডিভিডেণ্ড পালে সেই 50,000ৰ 5%টো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হ'ব। এইটো কোম্পানী এতিয়া ডিপেণ্ড কৰে যে ডিভিডেণ্ড এবাৰ দিয়ে নে দুবাৰ দিয়ে। কিছুমান কোম্পানীয়ে 4বাৰলৈকে বা 5বাৰলৈকেও ডিভিডেণ্ড দিয়ে, তেতিয়া আপুনি কিন্তু সেই 5%হে পাব। 5% যদি দিয়ে তেতিয়াহ'লে আপুনি যদি 5বাৰ দিয়ে তেতিয়া 1%কে 5বাৰ পাব, নহ'লে কেতিয়াবা ধৰি লওক 5% এবাৰতে দি দিয়ে তেতিয়াহ'লে আপুনি অকল 5% এবাৰতে পাব। আৰু তেনেস্থলত যদি কোম্পানী যদি লছত যায় তেতিয়া শ্বেয়াৰৰ দামবোৰ কমিব, আৰু শ্বেয়াৰৰ দামবোৰ কমিলে আপোনাৰ হয়তো লছ হ'ব। কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব, শ্বেয়াৰ যদি আপুনি কিনে তেতিয়া তাত যিমান ৰিস্ক থাকে সিমান ৰিৱাৰ্ডো থাকে। এতিয়া আমি আলোচনা কৰিম IPO বিষয়ে। IPO মানে হ'ল ইনিচিয়েল পাব্লিক অফাৰিং। এতিয়া IPO মানে হ'ল এটা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে জনতাৰ ওচৰত মানে জনসাধাৰণৰ ওচৰত শ্বেয়াৰ বিক্ৰী কৰে। এতিয়া IPOৰ বিভিন্ন ধৰণৰ প্ৰচেছ থাকে। এতিয়া যেতিয়া IPO প্ৰচেছ ষ্টাৰ্ট হ'ব তেতিয়া সাধাৰণতে এটা কোম্পানীয়ে IPO ঘোষণা কৰে, আৰু ঘোষণা কৰাৰ লগে লগে যিবোৰ বিনিয়োগকাৰী থাকে সেই বিনিয়োগকাৰীবোৰে সেই IPOটোৰ কাৰণে এপ্লাই কৰে। তাৰপাছত সেই শ্বেয়াৰখিনি এলটমেণ্ট হয়, আৰু এলটমেণ্ট হোৱাৰ পাছত সেই কোম্পানীটো NSE বা BSE এই এক্সচেঞ্জবোৰত তাৰ লিষ্টিং হয়, আৰু এবাৰ লিষ্টিং হোৱাৰ পাছত সেই কোম্পানীটোত আপুনি শ্বেয়াৰ কিনা বেচা কৰিব পাৰিব। আৰু ঠিক সেইদৰে আপোনাৰ কোম্পানীটো ছেকেণ্ডেৰী মাৰ্কেটত ট্ৰেডিং ষ্টাৰ্ট হয়। IPO যদি আপুনি এপ্লাই কৰে তাত প্ৰফিটৰ সম্ভাৱনা কোনো নিশ্চয়তা নাই। ইয়াতে আপোনাৰ লিষ্টিং গেইন হ'বও পাৰে, হয়তো নহ'বও পাৰে। লিষ্টিং গেইন মানে হ'ল যেতিয়া আপোনাৰ শ্বেয়াৰটো লিষ্ট কৰিব তেতিয়া মানে তাত দুটা ধৰণে প্ৰাইচটো প্ৰথম যেতিয়া মাৰ্কেটত আহিব, প্ৰথম দিনা আহিব, তাত মানে দুটা বস্তু থাকে। এটা হয়তো আপোনাৰ যিটো লিষ্ট থাকে, এতিয়া প্ৰাইচটো লিষ্ট হওঁতে বোলে আপোনাৰ প্ৰাইচটো বোলে 1,000 টকাত লিষ্ট হ'বলগীয়া আছে, কিন্তু সেইটো কেতিয়াবা 1,500 টকাতো লিষ্ট হৈ যায়। যদি কোম্পানীৰ ভেলুৱেশ্যনটো বহুত হাই হয় তেতিয়া হয়তো 1,500 টকাত বা 1,200 টকাত লিষ্ট হোৱাটো একো ডাঙৰ কথা নহয়। আৰু যদি 1,500 টকা বা 1,200 টকাত লিষ্ট হয়, আপুনি যদি শ্বেয়াৰটো আপোনাৰ এলটমেণ্ট দিয়াৰ আগত আপুনি যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যদি শ্বেয়াৰ প্ৰাইচটো আছিলে 1,000 টকা, তেতিয়া আপোনাৰ লিষ্টিং গেইন মানে 500 এটা শ্বেয়াৰত আপোনাৰ লাভ হ'ব। সেইটো লিষ্টিং গেইন হোৱা বুলি কয়।
কিন্তু যদি অভাৰ ভেলুৱেশ্যন নহয় তেতিয়া মানে লিষ্ট হওঁতে সেই শ্বেয়াৰ প্ৰাইচটো হয়তো আপোনাৰ সেই এলটমেণ্টৰ আগত যিটো প্ৰাইচ আছিলে তাতকৈ কম টকাত আপোনাৰ লিষ্ট হোৱাৰো সম্ভাৱনা থাকে আৰু যদি সেনেকুৱা হয় তেতিয়াহ'লে আপুনি এলটমেণ্ট হোৱাৰ পিছত আপোনাৰ যেতিয়া শ্বেয়াৰটো লিষ্ট হ'ব তেতিয়া হয়তো আপুনি লছৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ পাছত আহিব ETF। ETF মানে হ'ল এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড। এতিয়া ETF হৈছে এক প্ৰকাৰৰ ফাণ্ড যিটো ফাণ্ড আপোনাৰ সেকেন্ডাৰী মাৰ্কেটত ট্ৰেড হয়। যিবোৰ আপুনি এতিয়া ধৰি লওক আমি যেনেকৈ শ্বেয়াৰ কিনা বেচা কৰোঁ ঠিক সেনেকৈ আমি ETFও কিনা বেচা আমি সেকেন্ডাৰী মাৰ্কেটত ব্ৰকাৰৰ জৰিয়তে আমি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে নিফটি 50ৰ ETF আছে। এতিয়া নিফটি 50 ETF বুলি ক'লে অকল নিফটি 50ৰ ETF অকল এটাই নহয়, ইয়াত কোম্পানী বহুত ধৰণৰ আছে। এতিয়া ৰিলায়েন্সৰ এটা ফাণ্ড হাউচ আছে, সেইটো আপুনি যদি ৰিলায়েন্সৰ ফাণ্ড হাউচৰ পৰা কিনে তেতিয়াহ'লে নিফটি 20 বুলি ক'ব। কিন্তু আপুনি যদি ষ্টেট বেংকৰ কিনে তেতিয়াহ'লে সেইটো SBI নিফটি 50 বুলি ক'ব। HDFCৰ পৰা যদি কিনে সেইটো আপোনাৰ HDFC নিফটি 50 বুলি ক'ব। এনেকৈ আপোনাৰ HDFC, SBI ৰ লগতে আৰু বিভিন্ন ধৰণৰ ফাণ্ড হাউচ আছে। সেই ফাণ্ড হাউচৰ পৰা যদি কিনে আপোনাৰ চবৰে নামবোৰ বেলেগ বেলেগ, কিন্তু পাৰফৰ্মেঞ্চ চবৰে একেই হয়। যদিহে আপুনি নিফটি 50 ETF হয় তেতিয়াহ'লে পাৰফৰ্মেঞ্চ আপোনাৰ চবৰে একেই হ'ব, হয়তো নামবোৰ বেলেগ বেলেগ হ'ব পাৰে। এতিয়া আপুনি যদি নিফটি 50ৰ ETFটো কিনে তেতিয়াহ'লে নিফটি 50ৰ যিটো 50টা কোম্পানীৰ পাৰফৰ্মেঞ্চ আপোনাৰ ক্ৰয় কৰা সেই ETFটো যদি নিফটি 50 হয় তেতিয়াহ'লে নিফটি 50ৰ ETFটোৱে সেই নিফটি 50ৰ 50টা কোম্পানীৰ যিটো পাৰফৰ্মেঞ্চ তাক ট্ৰেক কৰে আৰু তাক ফ'ল' কৰে বুলিও ক'ব পৰা যায়। তাৰ পাৰফৰ্মেঞ্চটো যেনেকুৱা হ'ব নিফটি 50ৰ ETFটোৰ পাৰফৰ্মেঞ্চটো ঠিক তেনেকুৱা ধৰণেই হ'ব। ETFৰ সুবিধাসমূহ হ'ল ইয়াত ডাইভাৰ্চিফিকেশ্যন থাকে। ডাইভাৰ্চিফিকেশ্যন মানে কি, আপুনি ষ্টকত যেনেকৈ কিনে এটা ষ্টক কিনিলে বোলে আপুনি ৰিলায়েন্স কিনিলে বা টাটা কিনিলে, এতিয়া টাটা মটৰ্ছ যদি কিনে বা ৰিলায়েন্সৰ যদি ষ্টক কিনে আপোনাৰ গোটেই পইচাটো অকল ৰিলায়েন্সৰ ষ্টকতে আপোনাৰ ইনভেষ্ট হ'ব। কিন্তু আপুনি যদি ETF কিনে, ETF নিফটি 50ৰ যদি ETFটো কিনে তেতিয়াহ'লে আপোনাৰ নিফটি 50 সেই 50টা কোম্পানীত আপোনাৰ গোটেই পইচাটো সেই 50টা কোম্পানীৰ ইণ্ডেক্সত ব্যৱহাৰ হ'ব। তাত মানে কি আপুনি যিমানেই নিকিনক আপোনাৰ গোটেই পইচাটো সমগ্ৰ নিফটি 50ৰ 50টা কোম্পানীত আপোনাৰ ইনভেষ্ট হ'ব। আৰু ETFটো খৰচ খুব বেছি কম, এক্সপেন্স ৰেচিঅ' বুলি কয়। আমি পাছত এক্সপেন্স ৰেচিঅ'ৰ কথাও আলোচনা কৰিম। এইটো সদায় ল' কষ্ট হয়, ইয়াৰ খৰচ খুবেই কম আৰু আপোনাৰ নিফটি 50টো শ্বেয়াৰৰ নিচিনাকৈ আপুনি সেকেন্ডাৰী মাৰ্কেটত ট্ৰেডিঙো কৰিব পাৰিব। আৰু নিফটি 50 যিটো ETF আছে, নিফটি 50ৰ পাছত যদি চাই আপুনি তেতিয়াহ'লে তাত আপোনাৰ জুনিয়ৰ 20 পাব। তাৰপিছত আপোনাৰ নিফটি নেক্সট ETF পাব। সেইবোৰ হ'ল নিফটি 50ৰ পাছৰ 50টা কোম্পানী। সেইকেইটা পাছৰ কোম্পানীকেইটাত নিফটি নেক্সট 50ত আহিব। তাৰ পাছৰ কোম্পানীকেইটাত নিফটি জুনিয়ৰ 20 আহিব। তাৰপিছত আপোনাৰ মিড 150 20 আহিব, যেনেকৈ সেইকেইটা মিড কেপ কোম্পানী। তাৰপিছত মিড কেপ কোম্পানীৰো এনেকৈ অকল বিভিন্ন ধৰণৰ কোম্পানীৰ বেলেগ বেলেগ মিড কেপ ফাণ্ডো আছে। সেই ফাণ্ডবোৰ ধৰি লওক আপোনাৰ সেই মিড কেপ ETFৰ আণ্ডাৰতে আহিব। ঠিক এইদৰে আপোনাৰ স্মল কেপতো আপোনাৰ বিভিন্ন ধৰণৰ কোম্পানী থাকে। চবেই নিজৰ নিজৰ কোম্পানীৰ নিজৰ নিজৰ ETF লঞ্চ কৰে আৰু সেই নিজৰ নিজৰ কোম্পানীবোৰ এই এটা ইণ্ডেক্সকে ফ'ল' কৰে। গতিকে আপুনি য'তেই নিকিনক পইচাটো একেধৰণৰ কোম্পানীবোৰতে লাগিব। আৰু ইয়াৰ পাছত আহিব মিউচুৱেল ফাণ্ড। এতিয়া মিউচুৱেল ফাণ্ডত বহুত বিনিয়োগকাৰীৰ পৰা টকাবোৰ সংগ্ৰহ কৰা হয়। সংগ্ৰহ কৰি মিউচুৱেল ফাণ্ডৰ এতিয়া ফাণ্ড হাউচ বুলি ক'লে এতিয়া ধৰি লওক ৰিলায়েন্সৰ এটা ফাণ্ড হাউচ থাকে, এনেকৈ আপোনাৰ ষ্টেট বেংকৰো এটা ফাণ্ড হাউচ থাকে, আপোনাৰ HDFC বেংকৰো এটা ফাণ্ড হাউচ থাকে, কোটাক মহিন্দ্ৰা বেংকৰো এটা ফাণ্ড হাউচ থাকে। এনেকৈ আপোনাৰ ইণ্ডিয়াত বহুত ধৰণৰ ফাণ্ড হাউচ আছে। এতিয়া সেই ফাণ্ড হাউচবোৰে নিজৰ নিজৰ এজন পৰ্টফলিঅ' মেনেজাৰ ৰাখে, যাক আমি পৰ্টফলিঅ' ফাণ্ড মেনেজাৰ বুলি কওঁ। এতিয়া ধৰি লওক আপোনাৰ ষ্টেট বেংকে যদি সেই ফাণ্ডটো মেনেজ কৰে তেতিয়াহ'লে ষ্টেট বেংকৰ এজন নিজৰ প্ৰফেশ্যনেল ফাণ্ড মেনেজাৰ থাকে, যিজনে সেই ফাণ্ডটো মেনেজ কৰিব। আৰু মেনেজ কৰা বুলি ক'লে ক'ৰ পৰা পইচাটো উলিয়াবলগীয়া হয় বা ক'ত পইচাটো সুমিয়াবলগীয়া হয় সেইটো অকল ফাণ্ড মেনেজাৰৰ ওপৰতে ডিপেণ্ড কৰে। আৰু ঠিক সেইদৰে ফাণ্ড মেনেজাৰ এতিয়া কোনটো ষ্টকত সুমিয়াব, কোনটো ষ্টকৰ পৰা উলিয়াব আৰু বন্ডছ কিনিবৰ কাৰণে কি বন্ডছ কিনিব আৰু সেই বস্তুটো কেনেকৈ মেনেজ কৰিব, তাৰ গোটেই এটা বাস্কেট বনায় আৰু বাস্কেট বনাই পিনে গোটেই পইচাটো একেলগে সেই ফাণ্ডটোত ইনভেষ্ট কৰে আৰু তেতিয়া আপোনাৰ পইচাটো সেই মিউচুৱেল ফাণ্ডৰ সেই ফাণ্ডটোত ইনভেষ্ট হ'ব।
ইয়াৰ বহুত সা সুবিধাও আছে। এই সা সুবিধাবোৰ হ'ল যেনেকে আপোনাৰ গোটেই মিউচুৱেল ফাণ্ডৰ সেই বাস্কেটটো এজন এক্সপাৰ্ট ফাণ্ড মেনেজাৰে গোটেই বস্তুটো হেণ্ডেল কৰে। ইয়াত আপুনি চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনো কৰিব পাৰে, যাক আমি SIP বুলি কওঁ। জেনেৰেলি এতিয়া চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বুলি ক'লে বহুতে বুজি নাপাব পাৰে, কিন্তু টিভি চিভি আপোনালোকে যদি এডবোৰ চাই, এডভাৰটাইজবোৰ চাই, তাত আপোনালোকে SIP শব্দটো খুবেই শুনিব। সেই SIP টোকে কোৱা হয় চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। এতিয়া আপুনি যদি কোনোবা এটা ফাণ্ডত যদি SIP কৰে, তেতিয়াহ'লে আপুনি নিৰ্ধাৰিত কৰিব লাগিব এটা নিৰ্দিষ্ট আপোনাৰ এমাউণ্ট এটা, বোলে 500 টকা কৰিব বা 1000 টকা কৰিব বা 5000, 10000, 20000, আপোনালোকে এটা নিৰ্দিষ্ট ফাণ্ডত আপুনি সেনেকে পইচাবোৰ আপোনালোকে SIP কৰিব পাৰে। তেতিয়া এটা নিৰ্দিষ্ট দিনত যিটো আপুনি নিৰ্ধাৰণ কৰিব, সেই দিনটোত আপোনালোকৰ বেংক একাউণ্টৰ পৰা সেই ফাণ্ডলৈ পইচাটো নিজে নিজে ট্ৰান্সফাৰ প্ৰত্যেক মাহতে হৈ থাকিব। আৰু সেইটোৱে হ'ল মিউচুৱেল ফাণ্ড। ইয়াৰ পাছত আহিব বণ্ড, BOND, বণ্ড। এতিয়া বণ্ড মানে কি? বণ্ড মানে সাধাৰণতে আপুনি এটা কোম্পানী বা গভৰ্ণমেণ্টক লোন দিব পাৰে। এতিয়া আপোনাৰ চৰকাৰে বিভিন্ন ধৰণৰ বণ্ড ইছ্যু কৰে, সেই বণ্ডবোৰ আপুনি ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। এতিয়া ছাবস্ক্ৰিপশ্যন লওঁতে আপুনি যদি বণ্ডখন যদি কিনে, তেতিয়াহ'লে আপুনি কিনাৰ বিনিময়ত আপুনি সাধাৰণতে বস্তুটো এনেকে ধৰিলে হ'ল বুজি পাবৰ কাৰণে, যে আপুনি যদি বণ্ডখন কিনে, তেতিয়াহ'লে আপোনাৰ বণ্ডখনৰ যোগেদি আপুনি গভৰ্ণমেণ্টক নহ'লে কোনোবা এটা প্ৰাইভেট কোম্পানীক আপুনি লোন দিছে। এতিয়া যেতিয়া আপুনি বণ্ডখন কিনিব, সেই বণ্ডখন কোনে ইছ্যু কৰে? এতিয়া যদি গভৰ্ণমেণ্টে ইছ্যু কৰা বণ্ড এখন যদি কিনে আপুনি, তেতিয়া আপুনি এইটো ধৰি ল'ব পাৰে যে আপুনি লোনটো গভৰ্ণমেণ্টক দিছে। কিন্তু আপুনি যদি এটা কোম্পানীয়ে ইছ্যু কৰা বণ্ড এখন যদি কিনে, তেতিয়াহ'লে আপুনি ধৰি ল'ব লাগিব সেই কোম্পানীটোক আপুনি লোন দিছে। আৰু সেই লোনৰ যোগেদি আপোনালোকক কোম্পানীয়ে পইচাটোৰ ইণ্টাৰেষ্টটো দিব, আৰু সঠিক সময়ত যিটো সময়ৰ কাৰণে আপুনি বণ্ডখন কিনিছে, মানে ধৰি লওক আপুনি 1 বছৰৰ কাৰণে বণ্ডখন কিনিছে, তেতিয়াহ'লে 1 বছৰ পাছত আপোনালোকক পইচাটো ঘূৰাই দিব। এতিয়া ধৰি লওক আপুনি এটা বণ্ড কিনিলে, যাৰ দাম 1000 টকা। আপুনি সেনেকুৱা বোলে 10টা বণ্ড কিনিলে, তেতিয়া আপোনাক বোলে তাত ইণ্টাৰেষ্ট দিয়া হ'ব, মানে লোনৰ যিটো ইণ্টাৰেষ্ট দিয়া হ'ব বোলে 7%। তেতিয়া আপুনি গোটেই 10,000ত আপুনি 700 টকা এটা লোনৰ ইণ্টাৰেষ্ট পাব। সাধাৰণতে এটা ষ্টকতকে আপুনি বণ্ডখন কম ৰিস্কি হয়, আৰু বণ্ডত পইচা পাতি এতিয়া ধৰি লওক লছ হোৱা বা লাভ হোৱা এনেকুৱা সম্ভাৱনাবোৰ বহুত বেছি লাভ হয়, এনেকুৱা সম্ভাৱনাবোৰ নাথাকে। এইটো অলৰেডি নিৰ্ধাৰিত যিটো প্ৰাইচ আপুনি সিমানখিনিয়ে পাব। যদি কোম্পানী লছতো যায়, তেতিয়াও আপোনাক সিমানখিনি পইচা সিহঁতে দিবলৈ চেষ্টা কৰিব, আৰু যদি বহুত বেছি প্ৰফিটো হয়, তেতিয়াও আপোনাক সিমানখিনিয়ে পইচা তেখেতলোকে দিব। যেতিয়া আপুনি লোন এটা কিনিব, ইয়াৰ প্ৰচেছ বিভিন্ন ধৰণৰ থাকে। এতিয়া জেনেৰেলি 1000 টকীয়া বণ্ডবোৰ ইছ্যু হয়। যেতিয়া 1000 টকাৰ বণ্ডটো ইছ্যু হয়, আপোনাক 7% ইণ্টাৰেষ্ট বোলে যদি তেখেতলোকে দিম বুলি কয়, তেতিয়া আপুনি কিনিব লাগিব 1000 টকা আৰু বেচিব লাগিব 1000 টকা। কিন্তু ইয়াৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ হয়? যেতিয়া আপুনি বস্তুটো কিনিব, বোলে 1000 টকাৰ আপুনি বণ্ডখন কিনিলে, তেতিয়া আপুনি 7% ডিছকাউণ্টত আপুনি পাব। আপুনি 1000 টকাৰ বণ্ডখন কিনোতে আপুনি 70 টকা কম মূল্য দি পিনে আপুনি বণ্ডখন কিনিব লাগিব। য'ত আপুনি 930 টকা দি পিনে বণ্ডখন কিনিব, সেইটো ডিছকাউণ্টত কিনা বুলি কয়। কিন্তু যেতিয়া আপুনি আকৌ বণ্ডখন বেছি দিব, তেতিয়া কিন্তু আপুনি 1000 টকা আপুনি পাব বণ্ডখন বেচোতে। মানে কি, ইয়াৰ কথাটো এনেকুৱা ধৰণৰ হয়, আপুনি যিটো প্ৰাইচত কিনিব লাগিব, সেইটো প্ৰাইচতে আপুনি বেচিব লাগিব। কিন্তু আপুনি কিনাতে বস্তুটো বণ্ডখন কিনোতে আপুনি ডিছকাউণ্টত কিনিব পাৰিব, আৰু বিক্ৰী কৰোঁতে আপোনাৰ সম্পূৰ্ণ মূল্যত আপুনি বেচিব লাগিব, যাৰ পৰা আপুনি সেই 7% ইণ্টাৰেষ্টটো আপুনি তাত গেইন কৰিব পাৰিব। ইয়াতে আৰু এটা কথা থাকে, এতিয়া সদায় যে 7% হ'ব সেইটোও নহয়। এতিয়া ধৰি লওক আপোনাৰ 7%ও হ'ব পাৰে, 8%ও হ'ব পাৰে, 9% হ'ব পাৰে, 12% হ'ব পাৰে। ইয়াত আপোনাৰ বণ্ডৰ ইণ্টাৰেষ্টটো ডিপেণ্ড কৰে। যদি আপুনি বহুত হাই ৰেটেড ৰেটিং থাকে, ৰেটিং আপোনাৰ AAA ৰেটিং থাকে, AA ৰেটিং থাকে, A ৰেটিং থাকে। এতিয়া যদি RBI এখন বণ্ড আপোনাক ইছ্যু কৰে, RBI খন আপোনাৰ পইচাটোৰ আপোনাৰ হেৰুৱা বা নোপোৱাৰ সম্ভাৱনা আপোনাৰ নিয়েৰ টু ইম্পচিবল। এতিয়া যদি আপোনাৰ হেৰুৱাৰ বা তাত লছ হোৱাৰ কোনো যদি সম্ভাৱনা নাথাকে, সেইখন AAA বুলি কয়। এতিয়া যদি RBI লঞ্চ কৰা বণ্ড এখন যদি কিনে, তাত আপোনাৰ ঠিক সেইদৰে লছ হোৱাৰ সম্ভাৱনা বহুত কম থাকে। সেইকাৰণে সেইখন AAA ৰেটিং হ'ব পাৰে। আৰু AAA ৰেটিং হ'লে আপোনাৰ বণ্ডৰ ইণ্টাৰেষ্টটো হয়তো আপুনি 7% হ'ব পাৰে, কিন্তু অকণমান যদি কম ৰিস্কি হয় তাত,
আৰু তাতকৈ যদি অকমান কম হয় তেতিয়াহ'লে ধৰি লওক আপোনাৰ 7 ৰ পৰা 8 হ'ব পাৰে আৰু তাতকৈ আৰু অকমান যদি বেছি কম হয় তেতিয়া 8 ৰ পৰা 9 হ'ব পাৰে এনেকৈ আপোনাৰ 12 লৈ যাব পাৰে এতিয়া এটা সৰু কোম্পানীয়ে যদি আপোনাক যদি বন এটা ইছ্যু কৰে আপুনি সিহঁতৰ পৰা যদি বনটো লয় হয়তো আপুনি তাত 12% এটা ফিক্স ৰিটাৰ্ণ পাব পাৰে এতিয়া আমি ETF আৰু ষ্টক এটা কম্পেয়াৰ কৰিম ষ্টক আমি এতিয়া ৰিলায়েন্সৰ কথা যিহেতু সদায় কৈ থাকোঁ গতিকে আমি ৰিলায়েন্সকে ল'ম ৰিলায়েন্সৰ লগত আমি তুলনামূলকভাৱে দুটাকে কম্পেয়াৰ কৰিম আপোনাৰ নিফটি 20ৰ লগত যিটো ইণ্ডিয়াৰ টপ 50টা কোম্পানীৰ ETF আছে বা ইণ্ডেক্স আছে তাৰ যিটো ETF নিফটি 20 নিফটি 20ক আমি কম্পেয়াৰ কৰিম এতিয়া যদি আপুনি ষ্টক এটা লয় ষ্টকটো আপোনাৰ কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া যেহেতু কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ ৰিটাৰ্ণো বেছি হ'ব পাৰে তাৰ ৰিস্কো বেছি হ'ব পাৰে কিন্তু আপুনি যদি ETF এটা ল'ব ETFটোত অকল এটা কোম্পানী নাথাকে 50টা কোম্পানী বা 60টা কোম্পানী বেলেগ বেলেগ হেৰিয়ত বেলেগ বেলেগ সিচুৱেচনত বেলেগ বেলেগ কথা হ'ব পাৰে যদি আমি নিফটি 20ৰ কথা কওঁ তাত আপোনাৰ 50টা কোম্পানী থাকিব পাৰে গতিকে আপোনাৰ এটা কোম্পানী লোৱাতকে আপুনি এই 50টা কোম্পানী যদি আপুনি এটা ETF লয় সেই ETFটোত আপোনাৰ ৰিস্কটো কম থাকে তুলনামূলকভাৱে আৰু এটা বস্তু সদায় লক্ষ্য কৰিব ষ্টক এটা কিনাতকে আপুনি যদি ETF এটা লয় তাত আপোনাৰ গ্ৰোথটো বেছি ষ্টেবল হয় এতিয়া বলক মই আপোনালোকক এই আৰম্ভণিতে যে কৈছিলোঁ ৰিলায়েন্সক আৰু নিফটি 50 যিটো ETF আছে দুইটাৰ চাৰ্টৰ মাজত আপোনালোকক লেপটপত কম্পেয়াৰ কৰি দেখাম এতিয়া আপোনালোকে চাব পাৰে লেপটপত চাওক ৰিলায়েন্স ইয়াত লিখিলোঁ ৰিলায়েন্স এইটো আমি বৰ্তমান ৰিলায়েন্সক এড কৰিলোঁ ইয়াৰ পাছত আমি এড কৰিম বেজ এতিয়া আমি এড কৰিছোঁ নিফটি 20 আপুনি এটা কথা লক্ষ্য কৰিব এইটো হ'ল ৰিলায়েন্সৰ চাৰ্ট এখন হ'ল ৰিলায়েন্সৰ চাৰ্ট সেইদিনা আপোনালোকক যিখিনি দেখাইছিলোঁ সেইখিনি মই এতিয়া বৰ্তমান ডিলিট কৰি দিওঁ এখন হ'ল ৰিলায়েন্সৰ চাৰ্ট এতিয়া 2025 চনটো আমি চাওঁ দেখিছেনে 2025 চন 24 আৰু 25 চন 24-25ত আপোনাৰ এতিয়া যদি এইখিনি চাই 24ৰ আগত মানে 23ৰ অক্টোবৰত ই 1100 টকা আছিলে 1100ৰ পৰা কিমান পালে সি 1600 পালে 1600ৰ পৰা ঘূৰি আহি পিনে আকৌ সি কিমান পালে আকৌ 1100 পালে কিন্তু ইয়াৰ পাছত আপোনাৰ যদি আকৌ ওপৰলৈ যায় আকৌ কিমান গ'ল আপোনাৰ কিমান গ'ল আৰু যদি আমি এনেকৈ যদি চাওঁ আৰু মই আপোনাক এটা বস্তু দেখাওঁ ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট ইয়ালৈ গ'ল তাৰপিছত আকৌ আহিলে আহিলেনে তাৰপিছত ইয়াৰ পৰা আহিলে ইয়ালৈ আহি পিনে আকৌ ইয়ালৈ গ'ল আহিলে কিমান দেখিছে কিমান ইফাল সিফাল গৈছে আপোনাৰ ৰ'ব এতিয়া এই বস্তুটো মই ডিলিট কৰি দিওঁ আৰু এবাৰ দেখাওঁ আপোনালোকক এতিয়া এটা বস্তু লক্ষ্য কৰিব ইয়াৰ পৰা কিমান গ'ল ইয়ালৈ গ'ল প্ৰথমতে ইয়াক ক'ৰ পৰা আৰম্ভ কৰিছে 1100ৰ পৰা আৰম্ভ কৰিছে তাৰপিছত ই গ'ল 1600 তাৰপিছত মানে 1600ৰ পাছত আপুনি ইয়াত দেখিব আকৌ 1118 আপুনি আকৌ দেখিব ইয়াত 1545 তাৰপিছত দেখিছে আপুনি 1330 টকা তাৰপিছত দেখিছে 1600 টকা তাৰপিছত 1600ৰ পাছত আপুনি এই লাষ্টত দেখিব আপোনাৰ আকৌ 1200 টকা এতিয়া বৰ্তমান 1300 টকা দি ট্ৰেড কৰি আছে কিন্তু আপুনি যদি লক্ষ্য কৰে এই 1300 টকাটো আজি ট্ৰেড কৰি আছে কিন্তু 1300 টকাটো সি আপোনাৰ এই 2024 চনৰ ল'টোৰ আগতো সি 1300 টকাতে আছে তেতিয়া 1300 টকাত আছে মানে 2 বছৰৰ পাছত যদি আপুনি লক্ষ্য কৰে ৰিলায়েন্সৰ দাম বিশেষ বঢ়া নাই এই 2 বছৰৰ ভিতৰৰ ৰেঞ্জতে আছে ইয়াৰ পৰা এই ৰেঞ্জটোতে আছে মই আপোনালোকক এইটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক এইটো এইটো দেখিছেনে
এই প্ৰাইচটোৰ ভিতৰতে আছে আজি 2 বছৰৰ পৰা ৰিলায়েন্সৰ প্ৰাইচটো ইয়াতে আছে এতিয়া আমি এইটোৱে ৰিলায়েন্স যদি আমি ৰিলায়েন্স নকৰো নিফটি বিজত কিনো তেতিয়া আমি চাম নিফটি বিজত আমি একেখিনি পা চাম আপোনাৰ এইটো তাৰিখটো যদি আপুনি ইয়াত যদি চাই ইয়াত যদি লক্ষ্য কৰে লাষ্ট আপোনাৰ কিমান আছিলে এইটো আপুনি যদি লাষ্ট যেটো আমি দেখাইছো যৰ পৰা আপুনি আৰম্ভ কৰিছো এইখিনিৰ পৰা এই জায়গাখিনিৰ পৰা আৰম্ভ কৰিছো নহয় তাত আপোনাৰ 17 জুলাই 2023 চন তাৰ পৰা আমি চাম এটা যদি আমি নিফটি বিজত যদি চাও নিফটি বিজত আমি এখন নিফটি বিজৰ আপোনাৰ প্ৰাইস নিফটি বিজত আপোনাৰ যেহেতু আমি কৈছো 17 কত বুলি কৈছিলো 17 জুলাই যেহেতু 17 জুলাই 2023 17 জুলাই 12 17 জুলাই 2023 17 জুলাইৰ পৰা আমি চাইছো 17 জুলাই যদি আমি চাও তেতিয়া হলে 17 জুলাইত হেই আপোনাৰ নিফটি বিজৰ দাম কিমান আছিল 17 জুলাইত আপুনি যদি লক্ষ্য কৰে তেতিয়া এই যদি লক্ষ্য কৰে আপোনাৰ 17 জুলাইত প্ৰাইসটো আছিল এইখিনিত হয়নে আমি ইয়াত কালাৰটো খলাই দিম এবাৰ আমি ইয়াত দিলো বলে ব্লু কালাৰ দেখিছে নে এটো দেখিছে ইয়াত আপোনাৰ 17 জুলাইত তাৰ প্ৰাইস আছিল 217 কিন্তু আজি যদি চাহে আপুনি ইয়াৰ পাছত মাৰ্কেট ওপৰলৈ আহিলে আহি পিনে ইয়াত যদি আপুনি চাই লাষ্ট হাই লগালে 293 তাৰ পিছত আপোনাৰ নেক্সট আপোনাৰ হাই লগালে 301 তাৰ পিছত আপোনাৰ 301 তাৰ পিছত এতিয়া বৰ্তমান এতিয়া আপোনাৰ নিফটি চলি আছে 275 এতিয়া 275 ৰ পৰা যদি আপুনি আজি তাৰিখত যদি মই এটো কথা ক'ব বিচাৰিছো যদি আপুনি লং টাৰ্মত ইনভেস্ট কৰে তেতিয়া হলে আপুনি যদি ৰিলায়েন্সত পইচা নলগায় আৰু আপুনি পইচা যদি লগায় আপোনাৰ নিফটি বিজ মানে যেটো আপোনাৰ এটা ETF তেতিয়া সেই ETFত আপুনি যদি পইচা লগালে হেতেন আজিৰ তাৰিখত আপোনাৰ শতাংশ হিচাপে এতিয়া লাগি 25% ইয়াত আপুনি দেখিছে 25% এটোত আপোনাৰ 25% মই ইয়াত আপোনালোকক দেখাই দিছো বৰ্তমান এই দুবছৰত আপোনাৰ 25% গেইন মানে আপোনাৰ 25% মানে 1 লাখ টকাত আপোনাৰ 25000 টকা আপুনি লাভ হৈ থাকিলে মানে এতিয়ালে যেটো আপুনি নিফটি 50 নিফটি বিজত নলগায় যদি আপুনি ৰিলায়েন্সত লগালে হেতেন তেতিয়া ৰিলায়েন্সত লগোৱা হলে আপোনাৰ কিমান টকা লাভ হল হেতেন আজিৰ তাৰিখত এই 17 তাৰিখৰ এটো 17 19 জুলাইত আছিলে তো মই আপোনাক এটো দেখাই দিছো একদম এক্সাক্টলি আপোনালোকক দেখাই দিম এতিয়া আপোনাৰ যদি পইচাটো যদি তাত নলগাই পিনে যদি ইয়াত লগালে হেতেন তেতিয়া আপোনাৰ 17 ইয়াতে আপোনাৰ লক্ষ্য কৰিব পাৰিছে মই কি বুজাব বিচাৰিছো ইয়াতে আপোনাৰ 2.75% লস হৈ থাকিলে হেতেন এতিয়া বুজি পালে এতিয়া সেই কাৰণে আমি যদি লং টাৰ্মত ইনভেস্ট কৰো আমি সদায় ষ্টক প্ৰিপেয়াৰ কৰাতকৈ আমি ETF প্ৰিপেয়াৰ কৰিব লাগে আৰু যদি আমি ETF ত লগাও তেতিয়া আপোনাৰ ইয়াত দেখিছে এটো নিফটি 50 আপোনাৰ কিমান 25% আছে 25% হি আগবাঢ়ি থাকিলা এনেকে নিফটি 50 ৰ লগত আপোনাৰ নিফটি 20 আছে নিফটি 20 নহয় নিফটি 20 দেখালো এতিয়া নিফটি নেক্সট 50 নিফটি নেক্সট 50 এনেকে আছে এটা নিফটি নেক্সট 50 যদি চাই আপুনি তাতো গ্ৰোথটো দেখিব
17 চন নহয় 17 জুলাই আছিলে এতিয়া 17 জুলাই মই চাওঁ এতিয়া 17 জুলাই ক'ত আছে আপোনাৰ মে জুন জুলাই এইটো 17 জুলাই এতিয়া 17 জুলাইৰ পৰা যদি চাই আজিৰ তাৰিখ হ'লে আপুনি পইচাটো ইয়াতে আপোনাৰ কিমান টকা গেইন হৈ আছে আপুনি 62% আপোনালোকে দেখিছে ইয়াত এখিনি ৰবক এটা দেখিছে নে 62.84% মানে আপুনি যদি নিফটি বিজত পইচা লগাই থাকিলে এটা তেতিয়া 62.84% আপোনালোকৰ পইচাটো গ্ৰো হ'লহেঁতেন মানে 1 লাখ টকা যদি আপুনি সেই 17 জুলাই 2023 চনত লগালেহেঁতেন এতিয়ালে আপোনাৰ সেইখিনি পইচা গৈ পিনে 62% গেইন হৈ থাকিলে মানে 1 লাখ টকাত 1,62,000 মোটামুটি কৈছো আৰু 1,62,000 আপোনাৰ প্ৰফিট হৈ থাকিলে তাৰপিছত আপোনাৰ আহিব নিফটি সবতে মই আপোনালোকক কম্পেৰিজনটো দেখাইছো নিফটি নেক্সট 50 পাছত আহিব নিফটি জুনিয়ৰ বীজ আহিছে এতিয়া জুনিয়ৰ বীজত আপুনি যদি চাওঁ এতিয়া জুনিয়ৰ বীজত কিমান আছে আমি আকৌ 17 তাৰিখৰ পৰা চাম 17 জুলাই ক'ত আছে 13 জুলাই 20 জুলাই মোটামুটি এইখিনি 17 জুলাইত ইমানত আছে এতিয়া 17 জুলাইত যদি চাই আজিৰ তাৰিখত পইচাটো ইয়াতো 64% হৈ আছে এটা কথা মনত ৰাখিব যে নিফটি জুনিয়ৰ বীজ আৰু নিফটি নেক্সট 50 মাজত বিশেষ পাৰ্থক্য নাই ইয়াতে কোম্পানীবোৰ একে ধৰণৰ কোম্পানী থাকে ইয়াতে আপোনাৰ কিমান পাৰ্সেন্ট আহিলে ইয়াত আহিলে 64% গেইন মানে 1 লাখ টকাত আপুনি যদি লগায় তেতিয়া 1 লাখ টকাত 1,64,000 টকা আপোনাৰ বেনিফিট হৈ থাকিলে ইয়াৰ পাছত আহিব মিড কেপ মানে মিড কেপ কি হয় নিফটি এতিয়া কোম্পানী বিভিন্ন ধৰণৰ কোম্পানী থাকে এটা এইবোৰ লাৰ্জ কেপ কোম্পানী মিড কেপ কোম্পানী আপোনাৰ স্মল কেপ কোম্পানী এইবোৰৰ মাজত বহুত ডিফাৰেন্স থাকে সেই ডিফাৰেন্সবোৰ মই আপোনালোকক পাছত বুজাবলৈ চেষ্টা কৰিম কিন্তু আজি মই পাৰফৰম্যান্স হিচাপে দেখাও মিড 150 বীজ তে মিড 150 বীজত আপুনি কিমান ৰিটাৰ্ন পাইছে সেইটো এবাৰ চাওঁ সব কম্পাৰিজন কৰি চাম এতিয়া মিড 150 বীজত আমি চাওঁ যদি তাত আমি লক্ষ্য কৰিম এইটো হল 17 জুলাই 2023 ইয়াৰ পৰা আপুনি যদি চাই ইয়াত আপুনি দেখিছে 67% গেইন দেখিছে নে ইয়াতে আপোনাৰ দেখিছে 67% গেইন তাৰপিছত আপোনাৰ আহিব নিফটি বীজৰ পাছত আৰু এনেকে আপোনাৰ চাই গৈ থাকিলে বহুত আহিয়ে থাকিব এতিয়া মই হেতুৱে আপোনাক ডিফাৰেন্সটো বুজাবলৈ চেষ্টা কৰিলো কেনেকে আপোনালোকৰ ডিফাৰেন্সটো কেনেকে হয় তাৰপিছত আৰু সেই ডিফাৰেন্সটো হেনেকুৱা ধৰণৰ আপোনাৰ ডিফাৰেন্সবোৰ হেনেকে থাকে মানে কিন্তু আপুনি এটা ধৰি লওক এটো ৰিলায়েন্সত নাচাই যদি মই টাটা মোটৰছত চালো এটা এতিয়া ৰিলায়েন্সত আপুনি প্ৰফিট দেখা নাই হয়তো কোনবা এটা আপুনি ষ্টকত প্ৰফিটো দেখিব পাৰে এতিয়া আমি টাটাৰে বেলেগ এটা কোম্পানী চাওঁ টাটা ষ্টিলত চাম টাটা ষ্টিল সবে জানে সবে চিনি পায় টাটা ষ্টিলত চাম ইয়াত চাগে আপোনাৰ এটো খুব সম্ভৱ প্ৰফিট কৰিছে 17 জুলাই দেখিছে 17 জুলাইৰ পৰা আপোনাৰ যদি এতিয়ালৈ যদি লক্ষ্য কৰে এতিয়ালৈ কিমান পাৰ্সেন্ট হ'ল আপোনালোকে এটো দেখিছে লক্ষ্য কৰিব পাৰিছে মই যেটো দেখাব বিচাৰিছো আপোনালোকক এটো লক্ষ্য কৰিছে ইয়াত আছে কিমান 38% হলনে 38% ৰব আৰু এবাৰ দেখাও
ইয়াত কিমান দিছে ইয়াত আমি এটা বস্তু লক্ষ্য কৰিম 64% গেইন গতিকে আমি শেষত আজি আৰু এবাৰ আলোচনা কৰোঁ যে আমি কি শিকিলোঁ ফাৰ্ষ্ট আমি শিকিলোঁ ইকুইটি শ্বেয়াৰ কি তাৰপিছত আমি শিকিলোঁ IPO পিছত আৰু এটা আমি জানিলোঁ যে ETF কি হয় লগতে আমি শিকিলোঁ মিউচুৱেল ফাণ্ড আৰু এটা কোম্পানীয়ে কেনেকৈ বণ্ড ইছ্যু কৰে আৰু সেই বণ্ডৰ জৰিয়তে আমি কেনেকৈ কোম্পানীতে বা গভৰ্ণমেণ্টক আমি লোন দিওঁ আৰু লোনৰ বিনিময়ত আমি ইণ্টাৰেষ্ট লওঁ আমি সেই বিষয়ে আজি শিকিলোঁ তাৰ লগতে আমি এটা কোম্পানী ৰিলায়েন্স হওক বা টাটা মটৰ্ছ হওক এই আপোনাৰ কোম্পানীটোৰ লগত আমি কেনেকৈ ETFৰ চাৰ্টখন আমি কম্পেয়াৰ কৰিব পাৰোঁ বা কোনটোত ইনভেষ্ট কৰিলে আমাৰ বেছি লাভ হয় আজি প্ৰেক্টিকেলি আমি সেই বস্তুটো শিকিলোঁ ভিডিঅ'টো ভাল লাগিল যদি আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বেল নটিফিকেশ্যনটো সদায় অন কৰি ৰাখিব যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ভিডিঅ'টো তাৎক্ষণিকভাৱে চাব পাৰে আৰু মই এই ভিডিঅ'টো অকল শিক্ষামূলকভাৱে মই আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আৰু এইটো চেনেলৰ জৰিয়তে আপোনালোকে ইয়াত কোনো ধৰণৰ বাই চেল এনেকুৱা ধৰণৰ কোনো ৰিকমেণ্ডেশ্যন আপোনালোকে নাপায় আৰু ময়ো কোনো সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এডভাইজাৰী নহয় গতিকে আপোনালোকে যদি কিবা ধৰণৰ ডিচিশ্যনৰ মানে ইনভেষ্টমেণ্টৰ ডিচিশ্যন লয় তেতিয়াহ'লে আপোনালোকে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰ যদি আপোনালোকৰ আছে আপোনালোকে এবাৰ নিশ্চয় কনচাল্ট কৰিব ল'ব তেখেতলোকৰ লগতে আৰু তেখেতলোকৰ ওপৰত ভিত্তি কৰি আপোনালোকে আপোনালোকৰ নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে থেংক ইউ